মই আগতে আপোনালোকক কৈছিলোঁ যে মাৰ্চ মাহৰ ভিতৰত কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছত থকাটো অসম্ভৱ হৈ পৰিব। আৰু ইতিমধ্যেই ধুবুৰীৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা ডক্টৰ অচিন গোস্বামী এসময়ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলে, তেওঁ পদত্যাগ কৰিছে। আমাৰ মঙলদৈৰ পৰা APCC জেনেৰেল ছেক্ৰেটাৰী কন্দৰ্প কলিতাই পদত্যাগ কৰিছে। প্ৰাক্তন মেয়ৰ গুৱাহাটীৰ কুশল শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিছে। মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি আপোনাৰ বৰদলৈ ৰমেশ বৰদলৈ তেখেতে পদত্যাগ কৰিছে। ছ'চিয়েল মিডিয়াৰ আগৰ হেড ৰাতুল কলিতাই পদত্যাগ কৰিছে। মুকুল হুছেইনে পদত্যাগ কৰিছে। ৰেহানুদ্দিনে পদত্যাগ কৰিছে। গতিকে আপুনি ইমান লিষ্ট মই এতিয়া আপোনাক গাই নাথাকোঁ, আপুনি আমনি পাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এতিয়া যিটো অৱস্থা সেইটো মই আগতেও কৈছোঁ যে মহাভাৰতত কৰ্ণৰ যিটো অৱস্থা হৈছিলে কৌৰৱৰ লগত থাকি, প্ৰথমৰ পৰাই গম পায় যে ভুল কাম কৰি আছে, আৰু প্ৰথমৰ পৰাই গম পায় যে কৌৰৱ পতন হ'ব। কৃষ্ণৰ সখীয়েক আছিলে কৰ্ণ, কিন্তু সংগ দুখত শেষত কৰ্ণৰ যিটো অৱস্থা হ'ল, এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেনেকুৱা এটা অৱস্থাৰ ফালে গৈ আছে। জানি শুনি, গম নোপোৱাকৈ নহয়। কাৰণ মই প্ৰেচিডেণ্ট থাকোঁতে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যিখন মিটিং হৈছিলে তাত ৰকিবুল হুছেইনে কৈছিলে যে প্ৰদ্যুৎ বৰদলৈক নগাঁৱলৈ মই আনিছিলোঁ, মই জিকাইছিলোঁ। কিন্তু যেতিয়া ৰকিবুল হুছেইন কেবিনেট মিনিষ্টাৰ আছিলে তৰুণ গগৈ মন্ত্ৰীসভাত, গড় হত্যা দিল্লী হৈ আছিলে, কোনো ধৰা মানুহ নাই, তেতিয়া 4বাৰ নগাঁৱত ৰাজেন গোহাঁই ডাঙৰীয়া জিকিছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সন্মুখত লৈ পেলাই কংগ্ৰেছে নগাঁও চিটটো 20 বছৰ মূৰত উদ্ধাৰ কৰিছে। আৰু ৰকিবুল হুছেইনে কয় মই প্ৰদ্যুৎ বৰদলৈক আনিছোঁ নগাঁৱলৈ, মই জিকাইছোঁ। গতিকে এই ধৰণৰ তুচ্ছতাচ্ছিল্য অপমান কিমান দিন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সহ্য কৰিব? এতিয়া যিজন মানুহে লোহাৰ জাঠি লৈ পেলাই প্ৰদ্যুৎ বৰদলৈক হত্যা কৰিবৰ কাৰণে আক্ৰমণ কৰিছিলে, সেই মানুহজনক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গাড়ীত লৈ ফুৰে, গামোচা পিন্ধায়। গতিকে চাই থাকক। যিবিলাক কথা মই বুজি পেলাই দলটোৰ পৰা পদত্যাগ কৰিছিলোঁ, মই ভাবিছিলোঁ যে কিছু সংস্কাৰ চাগিলে দলটোত আহিব। কিন্তু এইটো আহোমৰ যেনেকৈ 600 বছৰীয়া গৌৰৱোজ্জ্বল সেই ৰাজত্বৰ কালছোৱা ল'ৰা ৰজাৰ সময়ত অৱক্ষয় হ'ল, এতিয়া সেই একেটা এই 140 বছৰ গৰকা কংগ্ৰেছ দলটোৰ এতিয়া আহি থকা সময়ত ল'ৰা ৰজাৰ শাসনকালত ৰকিবুল হুছেইনৰ পৰামৰ্শত একেটা ৰাস্তাতে গৈ আছে। গৌৰৱ গগৈ নোৱাৰিব নেকি তাৰমানে? দৈনন্দিন APCC লিডাৰবিলাকে পদত্যাগ কৰি আছে। এতিয়া হোজাই কি কয় আপোনাৰ বিনাকান্দি সমষ্টিত ৰাজীৱ ভৱনটো কালি ভাঙি পেলালে, জ্বলাই দিছে। আজিলৈকে অসমত ময়ো কিমান বছৰ সভাপতি আছিলোঁ, গৌৰৱ গগৈৰ দেউতাক তৰুণ গগৈ ডাঙৰীয়া কিমান বছৰ সভাপতি আছিলে, কেতিয়াবা শুনিছিলে নেকি ৰাজীৱ ভৱন জ্বলিছে বুলি? ৰাজীৱ ভৱন জ্বলা মানে বুজিব আপুনি, ৰাজীৱ ভৱন, ৰাজীৱ গান্ধীক শ্বহীদ ঘোষণা কৰা হৈছে, শ্বহীদক পুনৰ জ্বলোৱা হৈছে। সেই পৰ্যায়লৈকে গৌৰৱ গগৈ ৰকিবুল হুছেইনে কংগ্ৰেছটোক লৈ গৈছে, সেই পৰ্যায়লৈকে লৈ গৈছে। কাৰণটো কি, কিয় জ্বলাইছে? যে তানজিল হুছেইনৰ ৰাজনৈতিক সুৰক্ষাৰ, ৰকিবুল হুছেইনৰ পুতেকৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত অবিভক্ত নগাঁও জিলাত কোনো দ্বিতীয় এজন সংখ্যালঘু নেতাক উত্থান হ'বলৈ নিদিয়ে। কথাটো বুজিব, ইয়াত কোনো অন্য কথা নাই। যে অবিভক্ত নগাঁও জিলাত ভৱিষ্যত প্ৰজন্মৰ নেতা হ'ব লাগিব ৰকিবুল হুছেইনৰ পুত্ৰ। দ্বিতীয় কোনো সংখ্যালঘু নেতা অবিভক্ত নগাঁৱৰ পৰা ওলাব নোৱাৰিব। ওলাবলৈ বিচাৰিছে, কৌশলগতভাৱে তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰি দিয়া হ'ল। আৰু তাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ৰাজীৱ ভৱন অগ্নিকাণ্ড। গতিকে এইটো দল ক'লৈ গৈ আছে অসমৰ ৰাইজে চাই আছে। এই দলটোৰ পৰা মই ওলাই আহোঁতে যিসকলে মোক কৰ্কথনা কৰিছিলে, যিসকলে মোক বিভিন্ন ধৰণে তুচ্ছতাচ্ছিল্য কৰিছিলে, এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ চিঠিখনৰ পাছত তেওঁলোকে এতিয়া আকৌ পুনৰ পৰ্যালোচনা কৰক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কি বিশেষণেৰে তেওঁলোকে বিশেষিত কৰিব।